হ'ল কাজিৰঙাত আমাৰ ছেকেণ্ড ডে আৰু ৰাতিপুৱা উঠি খুব সুন্দৰ লাগিছে পৰিৱেশটো ইমানেই ধুনীয়া আমাৰ ভণ্টিহঁত গৈছে ফুৰিবলৈ মই যোৱা নাই যিহেতু ইয়াত হাইৱেত বহুত জোৰছে গাড়ী চলে ভয় লাগে সেইকাৰণে ইহঁতে গৈছে আৰু মই আজি ইয়াতেই ৱাক কৰিম এইখিনিতে এই কৰিডৰটোতে ৱাক কৰিম বুলি ভাবিছোঁ আৰু বহুত মানুহে ওলাইছে ৰাতিপুৱা খোজ কাঢ়িবৰ কাৰণে ইয়াতে কুকুৰা এফালে ডাকি আছে খুব সুন্দৰ এটা পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ আৰু অলপ পিছতে আমি চাফাৰীৰ বাবে ৰেডি হ'ব লাগিব এতিয়া অকণমান মানে লাল চাহ খাম তাৰপিছতে যাম চাফাৰী আৰু তাৰ পৰা আজি আপোনালোকক গোটেই দিনটোৰ আমি কি কৰোঁ সকলোখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু ঘৰ পোৱালৈকে তো এতিয়া আজি ৰাতিপুৱাৰ আৰম্ভণি এনেধৰণে হওক আৰু ইয়াতে অকণমান মই মৰ্ণিং ৱাক কৰি লওঁ আৰু এতিয়া ভণ্টিয়ে বনাই আছে ইয়াতে আমাৰ ৰুমৰ ভিতৰতে লাল চাহ আৰু লাল চাহ খাওঁগৈ খাই অকণমান গা পা ধুই ওলামগৈ আৰু এয়া আমাৰ আহি জীপ আহি এতিয়া ৰেডি হৈছে আমি সকলোৱে ওলাইছোঁ ইয়াত আমাৰ গেটৰ পাৰ্মিশ্যনৰ পইচা লগতে জীপৰ সকলোখিনি মানে পইচা এওঁলোকক আমি এতিয়া পে'মেণ্ট কৰি আছোঁ আৰু এতিয়া ওলাইছোঁ আৰু আমি একেলগে 15জন মানুহ যাম আমাৰ 3খন জীপ অলৰেডি বুক কৰা হৈছে আৰু আপোনালোকক গৈ তাত লগ পাম আৰু আমাৰ 3খন জীপৰ মাজত ল'লে 9,000 আৰু 900কৈ এখন জীপৰ গেট পাছ লৈছে আৰু বাকীখিনি জীপৰ ভাড়া আৰু এখন জীপত 3,000কৈ বাপৰে বহুত বেছি এনেকুৱা ছিজনত চাগে তেওঁলোকে পূৰাত উঠাই লয় অকণমান ছিজনৰ পিছত আহিলে হয়তো কম হ'ব আমাৰ এতিয়া এখন গাড়ী এয়া যাব ওলাইছে সব দুখন গাড়ী আমাৰ ৰেডি কিন্তু আমাৰ গাড়ীখন আহি পোৱা নাই আপোনালোকে লাহে লাহে যাব আমি একেলগে যাম হয় নেকি এইখন গাড়ী নোপোৱালৈকে আৰু মোৰ পাঁচটি কাটোতে 5-10 মিনিট লাগিব তাত জেৰক্স কৰিব লাগিব আমি একেলগে যাম কাৰণ আমি গোটেই একেলগে আহিছোঁ আৰু এয়া বাবাই ভণ্টিহঁত মাজু ভণ্টি দীপা তহঁতে আমাক এৰি থৈ যাবি আমাক এৰি থৈ গ'লি বহি ল'লোঁ আহিলে আমাৰ জীপ এতিয়া আৰামছে বহি কি ইয়াতে বহিব নেকি আমাৰ জীপ চাফাৰী আৰম্ভ হ'ল এতিয়া ইয়াৰ পিছলৈ বুবু বুমন আৰু আমাৰ টিকলু পূৰা পেকিং কৰাই যে যায় আমি পূৰা পেকিং হৈ লৈছোঁ ষ্টল জেকেট পূৰা আৰু মানে বতাহ যায় ঠাণ্ডা কাজিৰঙা তথাপিতো এতিয়া ৰ'দ দিলে আমাৰ আচলতে আমাৰ 7টাত আছিলে চাফাৰী কিন্তু আমি 7টা বজাৰ চাফাৰীটো নল'লোঁ সেইবোৰ হৈছে ঘৰচীয়া পোহনীয়া হাতী আৰু ইয়াৰ পৰা হাতী চাফাৰী ষ্টাৰ্ট হয় আৰু এই ৰেঞ্জটো হৈছে কহৰা ৰেঞ্জত শুনিছোঁ বহুত বেছি জীৱ জন্তু দেখা যায় চাওঁ আজি ভাগ্যত আমাৰ কি মিলে বহুত মানুহ ইয়াতে আহিছে আৰু চাফাৰী কৰা মানুহ যে কিমান ইয়াত দীপাহঁত মুনুহঁতক দেখাবলৈ ভাল হ'লে লোৱা হ'ল আৰু আমি এতিয়া গৈ আছোঁ আৰু এয়া মা আৰু মুনুহঁতক লগ পালোঁ এইখিনিতে সিহঁত চবচে আগত মানস যাওঁতে যে আমি গাৰ্ড নোহোৱাকৈ নাযাওঁ মানস যাওঁতে বহুত ভয় খাইছিলে এইবাৰ অলপ ভয়টো কমিছে সেইবাৰ আমি মানে গাৰ্ড লাগে বন্দুক লাগে কিবা এইবাৰ ভয়টো কমি গ'ল এইবোৰ চাফাৰী বহুত আহিলে অলৰেডি এইবোৰ 6টা 7টাতে গৈছে বহুত গাড়ী উভতি আহিলে আৰু আমাৰ এতিয়া 9টাৰ পৰা হ'ব বহুত চাফাৰী 300 মান গৈছে বোলে 25 তাৰিখে মানে পূৰা বহুত বেছি মানুহ হয় আৰু প্ৰায় 3,000 মান মানুহ ইয়াতে সোমোৱা বুলি কৈছে এয়া আমাৰ ষ্টাৰ্ট হ'ল এয়া ভণ্টিহঁতৰ গাড়ী আগে এয়া আমি কাজিৰঙাৰ ভিতৰত সোমাইছোঁ বেজীবাৰৰ ব্লকত আমি গোটেইবিলাক আহিছোঁ আৰু আপোনালোকে চবেই জানে কাজিৰঙা অসমৰ নহয় গোটেই বিশ্বৰে এখন নামজ্বলা অভয়াৰণ্য এতিয়া নাজানো আমি কি দেখা পাওঁ
ক'ত আছে ক'ত আছে হৰিণ ইয়া দেখা পাইছোঁ সেয়া ঢেৰ হৰিণ আছে ইয়াতে ঢেৰ হৰিণ আছে অকণমান ৰখাই দিবচোন দাদা এইয়া ভিউ পইণ্ট পালোঁ ইয়াতে অকণমান চাওঁ কি দেখোঁ ঐ ৰখিবা অকণমান নামি লওঁ বা বিৰাট ধূলি মানে এইখানে এয়া মাস্ক মাৰি আছোঁ ছানগ্লাছ আছে টুপি আছে বহুত বেছি ধূলি ধূলি খাই খাই ভাল লাগে এইটো এটা মজা হয় অকণমান নামি লওঁ ইয়াতে নামিবলৈ দিগদাৰ কেমেৰা হাতত সেয়া গড় আমাৰ পৰা বহুত মিটাৰ আঁতৰত আছে মই যিমান পাৰোঁ জুম কৰিছোঁ কেমেৰাটো গড়ৰ লগতে হৰিণাও ঢেৰ আছে এইখিনিতে মাইনাটো অকলে অকলে পোৱালি কাছবিলাক সেই গছৰ ওপৰত কাছ উঠিছে সেইটো কেম্প দেখিছেনে আৰু ইয়াতে ৰখি আমি চালোঁ চাইবেৰিয়াৰ পৰা অহা সেই মাইগ্ৰেটৰী বাৰ্ডছবিলাক বহুত চৰাই আছে ইয়াতে এইখন বিল হয় বিলৰ পাৰত ঢেৰ চৰাই আছে সঁচাকৈ নে বাঘ দেখা পালে মিছা কথা কয় কেইটামান চৰাই দেখা পালোঁ বাহিৰৰ পৰা অহা বিলৰ পাৰত আৰু এতিয়া আহি আকৌ এটা আমি ভিউ পইণ্টত ৰখিছোঁ ইয়াৰ বিলৰ পাৰত অকণমান ৰখি ইয়াতে চাওঁ কি দেখে মা কি আনিছে দে প্ৰসাদ এই মায়ে প্ৰসাদ আনিছে মায়ে আনিছে প্ৰসাদ আৰু বঢ়িয়া লাগিছে মুখখনে বহুত ধুনীয়া মা থাকিব প্ৰসাদ খাইছেনে আমি বিলৰ পাৰত যাওঁ অকণমান ইয়াতে বৰ ধুনীয়া এয়া আগতে তামাম ফটো উঠে দে চকু মুজি দিছোঁ ইমান ৰ'দ মজা উঠিব নোৱাৰি বগৰী মই যে বগৰীৰ কথা কৈ আছিলোঁ এইটো বুন বগৰী চাগে হা এটা চিঙো উঠাই আছোঁ সেয়া আৰু বুবু আৰু বুমন গৈছে সেয়া নদীৰ পাৰত এইটো কি নদী বুলি ক'লে দীঘলৌ নেকি দীঘলো নদী কি হাতীৰ খোজ হয় চৰাইখিনি সেইফালেহে যাব সেইফালে নিদিলে নাইব চৰাইখিনি কিবা শিল পৰাৰ নিচিনা বুবু বুমন এই চবে তাৰ চাবি এটা বাবা বংকু নাযাবি দেই বংকুৰ টিকলু মাইনা মোক ময়ো অকণমান যাওঁ ইয়াতে নদীৰ পাৰত নাজানো সেইকাৰণে দূৰলৈ নাযাওঁ ফটো এখন উঠা নহ'লে কোনোবাই আৰু
এতিয়া আমাৰ ইয়াৰ এই ভিউ পইণ্টটো এৰিম এতিয়া আৰু আগলৈ গৈ কি কি সুন্দৰ বস্তু দেখা পাওঁ নাজানো সেয়া আমি ৰেডি হৈছোঁ আকৌ উঠিবলৈ দেখা পালোঁ তাৰপিছত দেখা পালোঁ হৰিণ আৰু বাঘ হাতী দেখা পালোঁ বাঘ দেখা নাপালোঁ তথাপিতো চাফাৰীটো সদায় মজাই লাগে এনেকৈ জংঘলৰ মাজে মাজে আৰু যিমান ঠাণ্ডা পৰিব বুলি ভাবিছিলোঁ সিমান ঠাণ্ডা নহয় এতিয়া ৰ'দ দি আছে আৰু চাফাৰী শেষ হ'ব এতিয়া আৰু আমাৰ মই ধৰি আছোঁ হাই জিভা উলিয়াই দিছে দেখিছা এয়া হাতী মাইনা হাতী চোৱা মাইনা হাতী আৰু এয়া আমি আহি পালোঁ চাফাৰী শেষ কৰি এয়া আমাৰ লজ আহি পালোঁ আমি জনাইছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া প্লেনিং কৰোঁ ক'ত যাম বহুতমতে কৈছে বোলে মাজুলী যাম কাৰোবাৰ ইচ্ছা নাই তো মাজুলী হয়তো আমাৰ আজি যোৱা নহ'ব আৰু ইমান ইচ্ছা নাই আৰু ঘৰলৈ যাব লাগে তাৰপিছত আকৌ এবাৰ আমি মাজুলী প্লেন কৰিম কিন্তু এতিয়া আমি খাবলৈ যাব লাগে ইয়াত সোমাই তাৰপিছত ঘৰলৈ আমি মাজুলী যোৱা প্লেন বাদ দিলোঁ আৰু ঘৰলৈ আহিলোঁ কাৰণ গোটেইবিলাক কাৰণ আমাৰ দুটা ফেমিলি অলৰেডি মাজুলী গৈছিলে আমি দুটা ফেমিলি যোৱা নাই কিন্তু দুটা ফেমিলি আকৌ গুৱাহাটীলৈ যাব আকৌ দুটা ফেমিলি আমি সেইফালে যাম ভাল নালাগিল সকলোখিনি একেলগে ঘৰত গ'লে ভাল লাগিব সেইকাৰণে আমি গুচি আহিলোঁ গোটেইবিলাক সেইবাবে আমি সকলোবিলাক গুচি আহিলোঁ আৰু এতিয়া আমি দুপৰীয়াৰ সাজ খাবৰ বাবে ইয়াতে আমি ৰখিছোঁ এওঁ কি পায় ইয়াতে খাবলৈ সোমাওঁ বাবু ভোক লাগিছে বিৰাট লাগিছে আমি ভিতৰতে বহোঁ আৰু খানা ৰেডি হয় মানে আমি ইয়াতে অকণমান খেলি ল'লোঁ বাচ্চাকেইটাও বহুত ভাল পালে খেলিবলৈ ইয়াতে দিয়া 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 এইবাৰ মানুহ উঠাই দিয়া আৰু পৰিয়ালৰ আটাইবিলাকে এনেধৰণে ফূৰ্তি আনন্দ কৰি আহি যাবৰ সময়ত এসাঁজ ভাত সকলোৱে মিলিজুলি খাই ঘৰলৈ উভতাৰ সময় বহুত ভাল লাগে কাৰণ সকলোৰে ওচৰত সময় আজিকালি বহুতে নাটনি এনেধৰণে মাজে সময়ে লগ হৈ মিলিজুলি খোৱা ফুৰা এইবোৰ খুব সুন্দৰ স্মৃতি হৈ ৰৈ যায় এতিয়া এনেদৰে আহি খানা পিনা খাই জখলা বন্ধা আহি এতিয়া 4:15 হৈছে 4:15 আৰু আমি আহি পালোঁ ধৰমটোল আৰু বুবুৱে পূৰা 120 স্পীডত মাজে মাজে গাড়ী চলাইছে বহুত মানে স্পীডত আৰু এতিয়া গৈ আমি ঠিক এন্ধাৰ হোৱাৰ আগে গুৱাহাটী পালে বেছি ভাল হ'ব সেইকাৰণে অকণমান বেছি ক'তো টাইম ৱেষ্ট নকৰি আহি আছোঁ মাজতে একাপ চাহ খাবলৈ ক'ৰবাত নামিম বুলি ভাবিছোঁ জাগিৰোডত তাৰপৰা চিধা গুৱাহাটী আৰু ফাইনেলি আমি কাজিৰঙা ঘূৰি পকি আহি ঘৰ পালোঁ আৰু এতিয়া সময় বাজিছে 6:45 আৰু আমি তাৰ পৰা প্ৰায় 2:30 বজাত ষ্টাৰ্ট দিছিলোঁ সুন্দৰকৈ আৰু কোনো বিজুতি নোহোৱাকৈ ঘৰ আহি পালোঁ বহুতেই ভাল লাগিলে এটা সুন্দৰ দিন আটাইবিলাকে মিলি কটালোঁ আৰু আজিৰ ভ্লগটি এনেধৰণে যোৱাৰ পৰা অহালৈকে সকলোখিনি দেখুৱাই মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ আৰু বাই বাই টাটা